নৱম বাৰ্ষিক বেংমৰা কাপ 2025 মাজুলী বনাম নামৰূপ টাউন ক্লাবৰ প্ৰথম ছেমিফাইনেল। প্ৰথমখনি ছেমিফাইনেল মাজুলী বনাম নামৰূপ টাউন ক্লাবৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সংগীত পৰিচালক অজয় ফুকনে। অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সৌজন্যত পানীতোলা স্পৰ্টছ একাডেমীৰ উদ্যোগত আয়োজিত নৱম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ বেংমৰা কাপ 2025 ফুটবল প্ৰতিযোগিতা বৰ্তমান উৎসাহ উদ্দীপনাৰে আগবাঢ়ি আছে। তিনিচুকীয়া জিলাৰ পানীতোলা স্পৰ্টছ ক্লাবৰ খেলপথাৰত যোৱা 21 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা অহা 4 জানুৱাৰীত সামৰণি পৰিব। এই অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখনি ছেমিফাইনেল খেলত মাজুলী আৰু নামৰূপ টাউন ক্লাবৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যায়। খেলখনৰ শুভ উদ্বোধন কৰে বিশিষ্ট সংগীত পৰিচালক অজয় ফুকনে। উদ্বোধনী অনুষ্ঠানত খেলপথাৰ ভৰপূৰ হৈ পৰে ক্ৰীড়া অনুৰাগী দৰ্শকৰ উপস্থিতিত। উল্লেখযোগ্য যে বেংমৰা কাপ প্ৰতিযোগিতাই ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত নতুন প্ৰতিভা উলিয়াবলৈ এক শক্তিশালী মঞ্চ হিচাপে পৰিগণিত হৈ আহিছে। অসম ফুটবল সন্থাৰ তত্বাৱধানত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত পানীতোলা স্পৰ্টছ ক্লাব একাডেমীৰ উদ্যোগত আচলতে নৱম বাৰ্ষিক যি বেংমৰা কাপ ৰাজ্যিক পৰ্যায়ত তেখেতসকলে অনুষ্ঠিত কৰে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো তেখেতসকলে পানীতোলা এই স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত কৰিছে। আৰু আজি মাজুলী আৰু যি নামৰূপ দুয়োটা দলৰ মাজত খেলখনি ছেমিফাইনেল খেলখন আছে আৰু এই খেলখনি মই উদ্বোধন কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। কাৰণ কিয় খেলুৱৈসকলৰ যি পাৰদৰ্শিতা দুভৰি যাদুৰে তেখেতসকলে যিধৰণে খেল ধেমালিক মাজেৰে আচলতে গোটেই আমাৰ অসমখনক তেখেতসকলে যিধৰণে আগুৱাই নিয়ে আৰু খেল ধেমালিও মাজেৰেও যাতে আমি অসমখনক একতাৰ যি মনোভাৱ সমন্বয়ৰ যি ভাৱ আমি সেয়া অটুট ৰাখিব পাৰোঁ। আৰু আজি তেখেতসকলে আচলতে হয় ৰাজ্যিক পৰ্যায়ত এনেধৰণে খেলি আছে নামৰূপে মাজুলী হওক বা বিভিন্ন দল, কিন্তু এওঁলোকে কাইলৈ হয়তো আমাৰ দেশৰ কাৰণে একোজন ভাল খেলুৱৈ হ'ব পাৰে। সেইকাৰণে এনেকুৱা ধৰণৰ খেল ধেমালি খুব প্ৰয়োজন। আৰু মই মটক যুৱ ছাত্ৰ পৰিষদক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আগতেও ৰাষ্ট্ৰীয় পৰ্যায়ত ভলীবল প্ৰতিযোগিতা পাতিছিলে গুৱাহাটী জৰ্জ ফিল্ডত, আৰু এইবাৰ আকৌ আমাৰ পানীতোলা ইয়াতেই বেংমৰা কাপ 2025 ৰাজ্যিক পৰ্যায়ত কৰিছে। এনেকুৱা ধৰণৰ খেল ধেমালিয়ে আচলতে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যি কাৰ্যসূচী তেখেতসকলে অনুষ্ঠিত কৰে, এইবিলাকে আমাৰ জাতি আমাৰ জনগোষ্ঠীটোক অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুত সহায় হয়। আৰু আজি মোক তেখেতসকলে আমন্ত্ৰণ কৰি আনি যি সন্মান দিলে আৰু যি সম্বৰ্ধনা দিলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি এক অনুষ্ঠানত সংগীত সৌৰভ বঁটা দিয়াৰ বাবে তেখেতসকলেও আজি ইয়াতে ময়ো এজন মটক জনগোষ্ঠীয় যুৱক হিচাপে বা মটক জনগোষ্ঠীয় এগৰাকী সংগীত শিল্পী হিচাপে তেখেতসকলে যিখিনি মৰম আদৰ দিছে মই তেখেতসকলৰ ওচৰত চিৰঋণী হৈ থাকিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই খেলপথাৰতেই আমি শ্বহীদৰ লগতে আমাৰ প্ৰয়াত কায়িকভাৱে আচলতে নাই যদিও আমাৰ মাজত বুকুৰ মাজত জীয়াই আছে, আমি বুকুত থাপনাৰ প্ৰতি সেৱা জনাই আছোঁ জুবিন গাৰ্গ ডাঙৰীয়া, প্ৰাণৰ শিল্পী। তেখেত কেতিয়াও মৃত্যু হ'ব নোৱাৰে। তেখেত কায়িকভাৱেহে নাই, কিন্তু তেখেতৰ প্ৰতিটো সত্তা আমাৰ মাজত জীয়াই আছে। তেখেতৰ সৃষ্টিৰাজি আমাৰ মাজত জীয়াই আছে। আৰু ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গ আকৌ আমাৰ মাজলৈ আহিব। কিন্তু আজি তেখেতকো এই খেলপথাৰতেই শ্ৰদ্ধাঞ্জলি দিয়া হ'ল। আৰু তেখেতৰ দেখিছেই এখন ফটো সমন্বিত যাতে পুষ্পাঞ্জলি কৰা হৈছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ বাবে। আৰু জাতিটোৰ এক মূল মহানায়ক আছিল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ প্ৰতিটো ক্ষেত্ৰতে খেল ধেমালি সাংস্কৃতিক সামাজিক প্ৰতিটো দিশতে মানৱ দৰদী জুবিন গাৰ্গ, প্ৰতিটো দিশতে জুবিন গাৰ্গ একক আৰু অনন্য। আৰু সেইকাৰণে এই মহান শিল্পীগৰাকীক আমি সদায় এনেকৈ সোঁৱৰি থাকিম আৰু আমাৰ বুকুৰ মাজত আমাৰ হৃদয়ত আমি তেখেতক জীয়াই ৰাখিম। ধন্যবাদ। জয় আই অসম, জয় বেংমৰা কাপ, জয় জুবিন দা, জয় জুবিন দা। এইখিনিতে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তৰফৰ পৰা সন্মানীয় অজয় ফুকন ডাঙৰীয়াক আমি এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধিত কৰিব বিচাৰিছোঁ। আৰু সম্বৰ্ধনাখন মই এবাৰ পাঠ কৰি দিছোঁ। অসম ফুটবল সন্থাৰ তত্বাৱধানত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সৌজন্যত পানীতোলা স্পৰ্টছ একাডেমীৰ উদ্যোগত নৱম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ বেংমৰা কাপ 2025 ফুটবল প্ৰতিযোগিতা স্থান পানীতোলা ষ্টাফ ক্লাবৰ খেলপথাৰ দিনাংক 21 ডিচেম্বৰ 2025 পৰা 4 জানুৱাৰী 2026 চন। সম্বৰ্ধনা পত্ৰ নমস্য সংগীত সৌৰভ প্ৰতি শ্ৰীযুত অজয় ফুকন, অসমৰ জনপ্ৰিয় সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, ভ্ৰাম্যমান জগতৰ সংগীত পৰিচালক।
শ্ৰদ্ধাভাজন ৰাখোঁ। অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ সুসন্তান তথা অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰস্বৰূপ অসমীয়া সংগীতক নিজস্ব সুৰ, গভীৰ অনুভৱ আৰু সুসংস্কৃত চিন্তাধাৰাৰে সমৃদ্ধ কৰি তোলা হে মহান সংগীত শিল্পী। অসম ফুটবল সন্থাৰ তত্বাৱধানত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সৌজন্যত পানীতোলা স্পৰ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ বেংমৰা কাপ 2025 ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ তৰফৰ পৰা আপোনালৈ যাচিলোঁ আন্তৰিক শ্ৰদ্ধা আৰু সাদৰ সম্ভাষণ। হে মহান অসমৰ সংগীত জগতলৈ আপুনি আগবঢ়োৱা অনবদ্য অৱদান নিঃসন্দেহে প্ৰশংসনীয়। আপোনাৰ গীত সৃষ্টিৰ মাজেৰে অসমৰ মাটি, মানুহ, সংস্কৃতি আৰু অনুভৱৰ সুগন্ধি নতুন প্ৰজন্মলৈ সুন্দৰভাৱে প্ৰবাহিত হৈ আহিছে। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এজন ঘনিষ্ঠ সহকাৰী হিচাপে আপুনি ৰচনা কৰা প্ৰতিটো গীতেই চিৰসেউজ হৈ আজিও অসমীয়াৰ বুকুত সযতনে সঞ্চিত হৈ আছে। আপোনাৰ কলমৰ পৰা নিহিত অ' মা দেউতা আদিৰ দৰে জনপ্ৰিয় গীতসমূহ স্বনামধন্য শিল্পী জুবিন গাৰ্গৰ সুৰীয়া কণ্ঠত প্ৰাণ পাই আজিও সমগ্ৰ অসমবাসীৰ হৃদয় স্পৰ্শ কৰি আহিছে। অসমৰ বহুকেইখন জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰত আপোনাৰ দক্ষ সংগীত পৰিচালনাই নাট্য জগতলৈ এক অনন্য সৃষ্টিশীল মাত্ৰা প্ৰদান কৰিছে। সংগীত জগতত আপোনাৰ অক্লান্ত সেৱা, সাধনা আৰু নিষ্ঠাৰ ফলস্বৰূপে আপুনি লাভ কৰা অসংখ্য সন্মান তথা বঁটাৰ বাহনৰ কথা কৈ বা লিখি শেষ কৰিব নোৱাৰি। তথাপি শেহতীয়াকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চই সংগঠনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শিৱসাগৰত আপোনাক সংগীত সৌৰভ বঁটাৰে সন্মানিত কৰাটো সঁচাই গৌৰৱৰ বিষয় আৰু আপোনাৰ সৃষ্টিশীল জীৱনৰ এক উল্লেখযোগ্য স্বীকৃতি। আপোনাৰ এই সৃজনশীল সাধনা আৰু অবিৰত সাংস্কৃতিক সেৱাই অসমীয়া জাতিৰ গৌৰৱ বৃদ্ধি কৰিছে। ইয়াৰ স্বীকৃতি স্বৰূপে নৱম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ বেংমৰা কাপ 2025 ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ তৰফৰ পৰা আপোনাক এই সম্বৰ্ধনা জ্ঞাপন কৰি আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য, দীঘলীয়া জীৱন আৰু আগন্তুক দিনতো অসমীয়া সংগীত জগতলৈ অধিক সৃষ্টিশীল অৱদান আগবঢ়াই যাবলৈ ভগৱানে আপোনাক অপাৰ শক্তি প্ৰদান কৰক, তাকে কামনা কৰিলোঁ। পুনৰ শ্ৰদ্ধাৰে উদয়শংকৰ মোহন সভাপতি, তীৰ্থ ফুকন ক্ৰীড়া সম্পাদক, উজ্জ্বল বৰুৱা সাধাৰণ সম্পাদক, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, পুনাকন বৰুৱা বিধায়ক চাবুৱা সমষ্টিৰ সভাপতি, কৃষ্ণকান্ত কাকতি মুখ্য সম্পাদক, অভ্যৰ্থনা সমিতি, প্ৰাঞ্জল বৰুৱা, তিলেশ্বৰ তেলী যুটীয়া সম্পাদক, অতুল হাজৰিকা সভাপতি, নয়নমণি ফুকন সম্পাদক, পানীতোলা স্পৰ্টছ একাডেমী। আৰু এই সম্বৰ্ধনা পত্ৰখনি প্ৰদান কৰিবৰ বাবে মই সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সম্পাদক উজ্জ্বল বৰুৱা লগতে আমাৰ উদ্যোক্তা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক সম্মাননা পত্ৰখন তেখেতক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাম। তাৰ প্ৰাক্ষণত মই সন্মানীয় দীপক বৰুৱা ডাঙৰীয়াক এখন চেলেঙেৰে সম্মাননা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে উক্ত সম্মাননা পত্ৰখনি প্ৰদান কৰিবৰ বাবে সন্মানীয়